ওকে, আশা কৰো তোমালোকে ভালে আছা আৰু ভালদৰে প্ৰিপেয়াৰ কৰিছা তোমালোকৰ এক্সামৰ কাৰণে। ইয়াৰ আগৰ ক্লাছত মই বিভিন্ন ধৰণে ৱৰ্ড, এক্সেল এইবিলাক টপিকৰ ওপৰত আলোচনা কৰিছো। যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই আৰু গোটেইখিনি চাই ল'বা আৰু এতিয়া তোমালোকৰ নেক্সট ভিডিঅ'টো কণ্টিনিউ কৰা। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম পাৱাৰ পইণ্টৰ যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট আমি শিকিব লাগে গোটেইখিনি আলোচনা কৰিম। মই এনেকুৱা নহয় যে থিয়ৰিটিকেলি আলোচনা কৰোঁ, গোটেইবিলাক প্ৰেক্টিকেলি দেখুৱাম যে পাৱাৰ পইণ্ট ৰিলেটেড যিবিলাক বস্তু আমি শিকিব লাগে। আজি পাৱাৰ পইণ্টত মই কমপ্লিট বেচিকৰ পৰা শিকাম কেনেকৈ পাৱাৰ পইণ্টত আমি প্ৰেজেণ্টেশ্যন এখন বনাব পাৰোঁ, প্ৰেজেণ্টেশ্যন এখন ছেভ কৰি পেলাই কেনেকৈ প্ৰিণ্ট কৰিব লাগে গোটেইখিনি মই ইয়াতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰা, মই এতিয়া স্ক্ৰীনলৈকে আহিছোঁ আৰু গোটেইখিনি বস্তু আলোচনা কৰিছোঁ। আমি আজি পাৱাৰ পইণ্টত কি শিকিম? পাৱাৰ পইণ্টৰ কাৰণে আজি আমি প্ৰথমতে শিকিম প্ৰেজেণ্টেশ্যন এখন ক্ৰিয়েট কেনেকৈ কৰে, শ্লাইড লেআউটৰ বিষয়ে, নতুন শ্লাইড কেনেকৈ ইনচাৰ্ট কৰে, ছেভ কেনেকৈ কৰে, তাৰ আমি ফৰ্মবিলাক ফৰ্মেটিং কেনেকৈ কৰোঁ, এলাইনমেণ্ট কেনেকৈ কৰোঁ, লগতে আমি শ্লাইড এলাইনমেণ্ট কেনেকৈ কৰোঁ আৰু প্ৰিণ্টৰ বিষয়ে আমি গোটেইখিনি বস্তু আলোচনা কৰিম। ঠিক আছে, মই এতিয়া এটা কাম কৰিছোঁ, মই পাৱাৰ পইণ্টটো অপেন কৰিছোঁ। পাৱাৰ পইণ্ট অপেন কেনেকৈ কৰে? আমি পাৱাৰ পইণ্ট অপেন কৰাৰ কাৰণে আমি ইয়াতে উইণ্ডোজ বটনত ক্লিক কৰিম। তাৰপিছত আমি ইয়াৰ পৰা আহি পেলাই চাৰ্চ কৰি ল'ম, আমি ইয়াতে বিচাৰিম, যদি ইয়াতে ওপৰতে পাওঁতো ক্লিক কৰিম, যদি নাপাওঁ ইয়াতে আহি পেলাই মই চাৰ্চ কৰিম পাৱাৰ পইণ্ট, পাৱাৰ বুলি ৱৰ্ডটো চাৰ্চ কৰিম, ইয়াতে আহি যাব আৰু ইয়াতে মই অ'কে কৰিম, মোৰ পাৱাৰ পইণ্টটো ইয়াতে অপেন হৈ যাব। বুজি পালোঁ? এতিয়া মই ইয়াতে বেছিক ইণ্টাৰফেচটো বুজাই দিছোঁ। লেফ্ট চাইডে আমাৰ যিবিলাক আমি ৰিচেণ্টলি কৰি উঠিছোঁ এইবিলাক আমাৰ ফাইল ইয়াতে দেখাই থৈ দিয়ে আৰু এইবিলাক হৈছে কিছুমান কি আমাৰ টেম্পলেট বা থিম বুলি কওঁ, যিবিলাক আমি ইউজ কৰি পেলাই পাৱাৰ পইণ্ট এখন ডিজাইন কৰিব পাৰোঁ। পাৱাৰ পইণ্ট ডিজাইনটো আমি পিছতো কৰিব পাৰোঁ। প্ৰথমতে আমি যিকোনো বস্তু ষ্টাৰ্টিঙৰ পৰা কৰাৰ কাৰণে আমি ব্লেংক প্ৰেজেণ্টেশ্যনত ক্লিক কৰি ল'ম। ঠিক আছে, তো ব্লেংক প্ৰেজেণ্টেশ্যনত মই ইয়াতে ক্লিক কৰি লৈছোঁ আৰু আমাৰ ইয়াতে তোমালোকে দেখা পালা তোমাৰ পাৱাৰ পইণ্টটো অপেন হৈ গ'ল। ঠিক আছে, এতিয়ালৈকে তোমালোকে বুজি পাই আছা নে পোৱা নাই মোক তোমালোকে জনাবা। এইখিনিলৈকে আমি বুজি পালোঁ। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই, ৱৰ্ডটো ক্লিয়াৰ কৰি অহা নাই, এক্সেল ক্লিয়াৰ কৰি অহা নাই, গোটেইখিনি ক্লিয়াৰ কৰি আহা, তাৰপিছত এইটো কণ্টিনিউ কৰা, নহ'লে তোমালোকে খেলি মেলি পাই যাবা। আৰু যদি এনেকুৱা ৰিলেটেড বিভিন্ন ধৰণৰ কম্পিউটাৰ ৰিলেটেড টপিক তোমালোকে শিকিব বিচাৰা, চেনেলটো ভিজিট কৰা, বিভিন্ন ধৰণৰ কণ্টেণ্ট মই প্ৰভাইড কৰোঁ, চেনেলটো ভিজিট কৰিলে গম পাবা। এনেকুৱা নহয় মই প্ৰেক্টিকেলি শিকাওঁ, মই কম্পিউটাৰ ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাকো ডিছকাছ কৰোঁ, যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া মই ইয়াতেলৈকে আহিছোঁ আৰু যদি চেনেলটো ইম্পৰ্টেণ্ট বুলি ভাবা, শেষত যদি ভিডিঅ'টো ভাল পোৱা, শেষত যদি ইনফৰ্মেটিভ বুলি ভাবে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, নাও ইয়াতে আমি প্ৰেজেণ্টেশ্যনৰ এই যিখন অপেন হ'ল ইয়াতে এইখনক আমি কওঁ শ্লাইড বুলি। কি বুলি কওঁ? শ্লাইড বুলি কওঁ। এইখন হৈছে আমাৰ এখন ব্লেংক শ্লাইড, আমি ইয়াতে ডিজাইন কৰিব পাৰোঁ। আৰু এইখন হৈছে আমাৰ ইন্ট্ৰডাকশ্যন শ্লাইড। ইয়াতে কি লিখা আছে? ক্লিক টু এড টাইটেল। আমি যিটো লিখিব বিচাৰোঁ ইয়াতে টাইটেল এটা আমি এড কৰিব বিচাৰোঁ। ছাপ'জ মই এখন প্ৰেজেণ্টেশ্যন বনাব লাগে, ইয়াতে মই লিখিছোঁ যে এ প্ৰেজেণ্টেশ্যন, ইয়াতে লিখি লৈছোঁ যে এ প্ৰেজেণ্টেশ্যন অন কম্পিউটাৰ। মই এইটো টপিকৰ ওপৰত প্ৰেজেণ্টেশ্যন এখন বনোৱাম। ক্লিক টু এড ছাবটাইটেল। ছাবটাইটেল ইয়াতে কোনে প্ৰেজেণ্টেশ্যনখন বনাব গৈ আছে, কোনে প্ৰেজেণ্ট কৰিব গৈ আছে। ছাপ'জ মই প্ৰেজেণ্টেশ্যনখন বনাব গৈ আছোঁ, তো ইয়াতে মই মোৰ নেমটো লিখি দিম আৰু ইয়াতে মই মোৰ আহি পেলাই ৰোল নম্বৰ এটা লিখি দিম, যদি কিবা ৰোল নম্বৰ থাকে। এইবিলাক আমি বিশেষকৈ স্কুল কলেজত বহুতখিনি ক্ষেত্ৰত আমি এইবিলাক ইউজ কৰিয়ে থাকোঁ, ৰাইট? আমি যেতিয়া প্ৰেজেণ্টেশ্যন বনাব লগা হয় এনেকৈ কৰোঁ। এইখন হৈছে আমাৰ এখন ছিংগল শ্লাইড। আমি ইয়াতে মই এতিয়া শিকাই আছোঁ আমাৰ বেছিক ফৰ্মেটিঙৰ বিষয়ে। এই যিবিলাক টেক্সটবিলাক আছে আমি ফৰ্মেট কৰিব পাৰোঁ। এক্সেল ৱৰ্ডত অলৰেডি শিকাইছোঁ। আমি ইয়াৰ পৰা বিভিন্ন ধৰণৰ ফন্ট ষ্টাইল আছে, আমাক যেনেকুৱা যি ফন্ট ষ্টাইল লাগে আমি ইয়াৰ পৰা চিলেক্ট কৰিব পাৰোঁ। মোৰ যিটো ভাল লাগে মই ইয়াৰ পৰা ছাপ'জ মই চিলেক্ট কৰি লৈছোঁ, এইটো যিটো আছে জিঅ'ৰ্জিয়া বুলি এইটো চিলেক্ট কৰি লৈছোঁ, এইটো ফন্ট মোৰ এনেকুৱা হৈ যাব। আৰু ইয়াৰ পৰা আমি ফন্ট চাইজটো সৰু ডাঙৰ কৰিব পাৰোঁ। ঠিক আছে, আমি ফন্ট চাইজটো সৰু ডাঙৰ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ ফন্ট চাইজ আছে, আমি ইয়াৰ পৰা যেনেকুৱা লাগে তেনেকুৱাকৈ লৈ ল'ব পাৰোঁ। মই 60 লৈ লৈছোঁ আৰু ইয়াৰ পৰা আমি বল্ড, ইটালিক, আণ্ডাৰলাইন কৰিব পাৰোঁ। এইবিলাকৰ কনচেপ্ট মই ক্লিয়াৰলি ৱৰ্ডত শিকাইছোঁ, এক্সেলত শিকাইছোঁ, এইবিলাক তোমালোকে তাৰ পৰা চাই ল'ব পাৰা। আমি বল্ড কৰিলে বল্ড হৈ যাব, অৰ্থাৎ কালাৰটো অলপ ডাৰ্ক হৈ যাব। আমি ইয়াৰ পৰা ইটালিক কৰিব পাৰোঁ, আমি ইয়াৰ পৰা আণ্ডাৰলাইনো দিব পাৰোঁ। আণ্ডাৰলাইন নিদিওঁ, ইটালিক নিদিওঁ, মই অকণমান বল্ড কৰি ৰাখিছোঁ। এই যিটো ছেকশ্যন আছে আমি ইয়াৰ পৰা আহি পেলাই এইটো ছেকশ্যনো আমি ইয়াৰ পৰা ফৰ্মেট কৰি ল'ব পাৰোঁ। বুজি পালোঁ? ইয়াৰ পৰা ফৰ্মেট কৰি ল'ব পাৰোঁ। যেনেকুৱা ধৰণৰ ফন্ট চাইজ লাগে আমি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰোঁ। মই 40 লৈ লৈছোঁ, এইখিনিলৈকে হৈ গ'ল। ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ? ফন্টৰ কালাৰবিলাক চেঞ্জ কৰিব পাৰোঁ। যেনেকুৱা যি কালাৰ লাগে, মই যদি তলৰ কালাৰটো মই ৰেড কালাৰ দিব বিচাৰোঁ, চিলেক্ট কৰি লৈ পেলাই ৰেডত ক্লিক কৰিম আৰু এইটো মোৰ ৰেড কালাৰ হৈ যাব। এনেকুৱাকৈ আমি এইবিলাক ফৰ্মেটিং কৰি থাকিব পাৰোঁ। প্ৰথম প্ৰেজেণ্টেশ্যনখন এখন ইন্ট্ৰডাকশ্যন শ্লাইড হয়, মই ইন্ট্ৰডাকশ্যনটো ইয়াতে দি ল'লোঁ। এতিয়া এটা কথা হ'ল, মোৰ এইখন শ্লাইড 40 হৈ গ'ল। এতিয়া নতুন শ্লাইড এখন এড কৰিব লাগে। নিউ শ্লাইড এখন আমি এড কেনেকৈ কৰিব পাৰোঁ? নিউ শ্লাইড এখন এড কৰাৰ লগে লগে যেতিয়া আমি প্ৰথম শ্লাইডখনত কিবা এটা লিখিম, তেতিয়া আমাৰ ইয়াতে হোম টেবৰ ভিতৰত নিউ শ্লাইড বুলি ইয়াতে এটা টেব আহিয়ে যাব। আৰু ইয়াৰ পৰা আমি এনেকুৱা ধৰণৰ টেববিলাক ইয়াৰ পৰা ল'ব পাৰোঁ। যেনেকুৱা ধৰণৰ আমাক শ্লাইড লাগে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰোঁ। বা কেতিয়াবা যদি এই টেবটো ইয়াতে এভেইলেবল নাথাকে, তোমালোকে কি কৰিবা, ইয়াতে ইনচাৰ্টত ক্লিক কৰি পেলাই ইয়াতে নিউ শ্লাইড বুলি ছেকশ্যনটো থাকিব ন, ইয়াৰ পৰাও তোমালোকে ইয়াৰ পৰা ইনচাৰ্ট কৰিব পাৰোঁ।
মই সাপোজ ইয়াতে এখন নতুন স্লাইড আৰু এখন লাগে টাইটেল এণ্ড কন্টেন্ট বুলি মই ইয়াতে ক্লিক কৰিছো মোৰ নতুন স্লাইড এখন ইয়াতে ইনচাৰ্ট হৈ গ'ল এতিয়া মই যি লিখিব বিচাৰো ইয়াতে মই প্ৰেজেন্টেশনখন বনাম মই ইয়াতে কম্পিউটাৰৰ ওপৰত প্ৰেজেন্টেশন বনাব গৈ আছো তো ইয়াতে নেক্সট প্ৰেজেন্টেশনখনৰ টাইটেলত মই ইয়াতে কম্পিউটাৰৰ বিষয়ে লিখিব লাগিব মই সাপোজ ইয়াতে শিকাম যে হোৱাট ইজ কম্পিউটাৰ তাৰ বিষয়ে ইয়াতে কম মই ইয়াতে পইণ্ট ৱাইজ তাৰ বিষয়ে ইয়াতে লিখি দিম মই যেনেকৈ প্ৰেজেন্ট কৰিব বিচাৰো তেনেকৈ মই ইয়াতে ডিজাইন কৰিব লাগে ঠিক আছে প্ৰেজেন্টেশনখন হৈছে কি আমি যেতিয়া কিবা এটা ইনফৰমেশন আমি বেলেগক বুজাব লগা হয় ইনফৰমেশনটো শেয়াৰ কৰিব লগা হয় আমি বেলেগক টিচিং কৰাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্টেশনখন বনাও এইবিলাক বস্তু আমাৰ প্ৰাইভেট সেক্টৰতে হওক বা গভৰ্ণমেণ্ট সেক্টৰ সবতে আমাৰ এইটো প্ৰয়োজন হৈ থাকে যদি পাৱাৰ পইণ্টত তোমালোকে কমপ্লিট পাৱাৰ পইণ্টটো শিকিব বিচাৰিছা একদম জিৰোৰ পৰা একদম ডেফটোলৈকে তেতিয়ালৈকে মোৰ 1 আৱাৰৰ এটা ৰিভিজন 1 আৱাৰৰ এটা শৰ্ট দিয়া আছে তোমালোকে তাত চাই শিকিব পাৰিবা মই ইয়াতে তোমালোকৰ হাই সেকেন্ডাৰী লেভেলৰ যিখিনি এক্সাম কম্পিটিটিভ এক্সামৰ ৰিলেটেড যিখিনি ইম্পৰ্টেন্ট হ'ব সেইখিনি মই ইয়াতে ডিসকাস কৰিম ঠিক আছে যিখিনি ইম্পৰ্টেন্ট আছে সেইখিনি ডিসকাস কৰিম তো নিউ স্লাইড আমি ইয়াৰ পৰা এনেকৈ ইনসাৰ্ট কৰিব পাৰিলো এটো তোমালোক এই কি গলা ইয়াতে আমি পইণ্ট ৱাইজ লিখি দিম যিবিলাক যি লিখিব লাগে হ'ব এটা আমাৰ সিলেবাসত চাই লৈছো এটা নেক্সট পইণ্ট কি দিয়া আছে আমি স্লাইড লেআউটৰ কথা শিকিলো নতুন স্লাইড ইউজ কৰা শিকিলো সেভ কৰাৰ কথা কৈছে সেভ কেনেকৈ কৰিম মই ইয়াতে আহিছো আমি ফাইলত যাম যাই পেলাই ইয়াৰ পৰা সেভ বা সেভ এজত ক্লিক কৰিম আমি ইয়াতে ব্ৰাউজত ক্লিক কৰিম ব্ৰাউজত ক্লিক কৰি পেলাই যেটো ফোল্ডাৰত আমি সেভ কৰিব বিচাৰিছো ইয়াৰ পৰা আহি পেলাই আমি ফোল্ডাৰ এটা সিলেক্ট কৰি লৈ পেলাই ইয়াতে আমি ফোল্ডাৰ নেম ফাইল নেম এটা দিম আৰু ইয়াতে সেভত ক্লিক কৰিম মোৰ ফাইলটো ইয়াতে সেভ হৈ যাব তো এনেকুৱাকৈ আমি ফাইলটো সেভ কৰিব পাৰো বুজি পালো নিউ ফোল্ডাৰ এটা ক্ৰিয়েট কৰি লম যেনেকুৱাকৈ যেটো দি দিয়ে নিউ ফোল্ডাৰ কেনেকৈ ক্ৰিয়েট কৰে হেতু মই আগৰ ভিডিঅ আলোচনা কৰিছো এটা তোমালোকে তাৰ পৰা চাই লবা হ'ব মই তো কাটি লৈছো আমি সেভ কৰাৰ কথাটো বুজি পালো নেক্সট কি দিয়া আছে নেক্সট দিয়া আছে বেসিক ফৰমেটিং আমি ফন্ট ফৰমেটিংৰ কথা কৈছে ফন্ট ফৰমেটিং মানে কি আমি ফন্ট বিলাক কেনেকৈ সৰু ডাঙৰ কৰিব পাৰো মই মাত্ৰ ইয়াতে কলো আমি ইয়াতে ফন্ট বিলাক কেনেকৈ সৰু ডাঙৰ কৰিব পাৰো ফন্টৰ কালাৰ চেঞ্জ কৰিব পৰা কথাটো কলো গোটেইখিনি ইয়াতে কলো নেক্সট কি দিয়া আছে নেক্সট দিয়া আছে এলাইনমেন্ট আমি আমাৰ টেক্সটৰ এলাইনমেন্ট কৰিব পাৰো বৰ্তমান মোৰ এই টেক্সটটো এইটো মই সিলেক্ট কৰি লৈছো মোৰ এইটো কিয় হৈছে চেণ্টাৰত আছে আমি ইয়াতে কেবাটো এলাইনমেন্ট পাও নে নাপাও মই ইয়াতে যদি ক্লিক কৰো তো মোৰ লেফটত এলাইন হ'ব মানে ইয়াতে ক্লিক কৰি চেণ্টাৰত এলাইন হ'ব ইয়াতে ক্লিক কৰিলে ৰাইটত এলাইন হ'ব আৰু জাস্টিফাই মানে হৈছে এইটো both left and right side মানে ইকুৱেলি ফিনিশ কৰাটো মানে এডজাস্ট কৰি থোৱাটো আমাৰ জাস্টিফাই মোড বুলি কোৱা হয় তো আমি এনেকুৱাকৈ কি কৰিব পাৰো আমি আমাৰ এলাইনমেন্টটো কৰিব পাৰো এই যেটো টেক্সটটো আমি লিখি দিছো এইটো কমিট টেক্সট বক্স বুলি আমি এইটো সাপোজ মই ইয়াতেও ৰাখিব পাৰো মই ইয়াতে ৰাখিব পাৰো মই এইটো ইয়াতে ৰাখিব পাৰো আমি আমাৰ ইচ্ছা অনুযায়ী এইটো আমি কি কৰিব পাৰো এডজাস্ট কৰি থাকিব পাৰো মই এই যেটো টেক্সট বক্স আছে এই টেক্সট বক্সটো আমি ফৰমেটত যদি মই ইয়াতে ক্লিক নকৰো মই ইয়াতে ফৰমেট ট্যাব নাহে যদি মই ইয়াতে ক্লিক কৰো মই ইয়াতে এটা ফৰমেট ট্যাবটো अवेलेबल হৈ যাব এই ফৰমেট ট্যাবত ক্লিক কৰি পেলাই মই ইয়াতে হে পেলাই এলাইনমেন্টটো দেখা পাইছা ইয়াৰ পৰা মই এলাইন কৰিব পাৰো যদি মই এলাইন লেফটত ক্লিক কৰো মোৰ টেক্সট বক্সটো লেফট সাইডে আহি যাব যদি মই ইয়াতে এলাইনত ক্লিক কৰি মই সেন্টাৰ ক্লিক কৰো তো এটো মোৰ সেন্টাৰত আহি যাব তো ইয়াৰ পৰা আমি এনেকুৱাকৈ এটা আমি এডজাস্ট কৰি থাকিব পাৰো ঠিক আছে মই এটো অলপমান তললৈকে ড্ৰেগ কৰি লৈছো ইয়াতে ৰাখি দিছো হ'ব ইয়াতে ৰাখি দিছো এইটো আমাৰ ইয়াতে আহি গল আচ্ছা মোৰ সাপোজ এই যেটো টেক্সট বক্সটো আছিল মই এটো ক্লিক কৰি লৈছো ইয়াতে ৰাইট ক্লিক কৰি পেলাই মই এটো সাপোজ ইয়াৰ পৰা ডিলিট টু অপচনটো ইয়াতে নাই মই তামছে ইয়াতে ক্লিক কৰি পেলাই মই কিবোৰ্ডত ডিলিট ক্লিক কৰিছো আৰু এটো মোৰ ডিলিট হৈ গল আৰু এই যেটো শেপটো আছে মই এটো ডিলিট কৰি দিলো আচ্ছা এতিয়া মই ইয়াতে এটো ডিলিট হৈ গল মোক এটা নতুন শেপ এটা লাগিছিল ইয়াতে মোক শেপ এটা লাগে মই এটা টেক্সট কিবা ইয়াতে লিখিব বিচাৰিছো মই এটা তলত লিখিব বিচাৰিছো যে দীপাংকৰ ডেকা ৰোল নম্বৰটো লিখিব খুজিছো তো টেক্সট বক্সটো লাগে তো টেক্সট বক্সটো এতিয়া মই ইয়াতে ইনসাৰ্ট কৰাৰ কাৰণে মই এটো কেনেকৈ লিখিম মোৰটো এটো ডিলিট হৈ গল তো টেক্সট বক্স ইনসাৰ্ট কৰাৰ কাৰণে ইনসাৰ্টত ক্লিক কৰিবা ইয়াতে টেক্সট বক্স বুলি এটা সেকশন থাকে ইয়াৰ পৰা তোমালোকে কৰিব পাৰা বা ইয়াতে শেপছত আহিবা ইয়াতে প্ৰথম যেটো অপচন থাকিব এইটো হৈছে টেক্সট বক্স ইয়াতে ক্লিক কৰিবা আৰু ইয়াৰ পৰা আইপলে তুমি ড্ৰ্যাগ এণ্ড ড্ৰপ কৰিবা এটো ইয়াতে আহি যাব ড্ৰ্যাগ কৰি দিবা আৰু ইয়াতে টেক্সট বক্সটো ড্ৰ হৈ যাব তাৰ পিছত সাপোজ গুচি গল ইয়াতে ক্লিক কৰি পেলাই শেপছত ক্লিক কৰি ইয়াতে ক্লিক কৰি আৰু বাৰ ড্ৰ্যাগ কৰি দিবা ইয়াতে লিখি দিবা যে দীপাংকৰ ডেকা আৰু ইয়াতে ৰোল নম্বৰটো ধুনীয়াকৈ লিখি দিবা সাপোজ ইয়াতে ৰোল নম্বৰটো লিখি দিলো তাৰপিছত এইখিনি সিলেক্ট কৰি লৈ পেলাই ফন্টটো সৰু ডাঙৰ কৰিবা তোমাৰ শেপটো ডাঙৰ হৈ যাব বাকি ইয়াৰ পৰা আমি ফৰমেটিং কৰি থাকিব পাৰো আমাৰ ইচ্ছা অনুযায়ী তো এনেকুৱাকৈ আমি ফৰমেটিং বিলাক কৰিব পাৰো আমি প্ৰেজেন্টেশন এখনত কিহৰ ওপৰত বনাব দিব কি কৰিব দিব হেতু ইয়াতে ধৰি দিব এক্সামত কৈ দিব কোৱেশ্চন হিচাপত যে কি কৰিব আৰু কি কৰিব নিদি বস টেকনিক্যাল পাৰ্ট বিলাক ইউজ কৰি পেলাই কৰাটো আমাৰ হেতু আমাৰ কাম হ'ব তো মই গোটেইখিনি বস্তু কেনেকৈ কি কৰে হেখিনি শিকাই দি আছো নেক্সট ইয়াতে কি দিয়া আছে যে ইনসাৰ্ট টেক্সট বক্সটো ইনসাৰ্ট কৰাৰ কথা কলো মই
এলাইনমেন্টৰ কথাটো কৈ দিলো, ফন্ট ফৰমেটিঙৰ কথাটো কৈ দিলো, সেভ কৰাৰ কথা ক'লো। এতিয়া কৈছে যে স্লাইড এলাইনমেন্ট, প্ৰিন্ট স্লাইড, পেজ সেটআপ। আচ্ছা, স্লাইড এখন আমি প্ৰিন্ট কেনেকৈ কৰোঁ আৰু পেজটো সেটআপ কেনেকৈ কৰোঁ, মই ইয়ালৈকে আহিছোঁ। আচ্ছা, ইয়াতে প্ৰেজেন্টেশ্যনটো বনালো। তো প্ৰেজেন্টেশ্যনটো এতিয়া আমি কি কৰিব লাগিব, আমি সেভ কৰিব লাগিব। তো প্ৰেজেন্টেশ্যনটো সেভ কৰা, সেভটো কৰিব শিকি গ'লো। এতিয়া আমি এইটো প্ৰিন্ট কৰিব লাগিব। তো প্ৰিন্ট কৰাৰ কাৰণে আমি ফাইলত যাম, যাই পেলাই ইয়াতে প্ৰিন্টত ক্লিক কৰিম আৰু ইয়াতে আমাৰ এনেকুৱাকৈ আহি যাব। বৰ্তমান মোৰ ইয়াতে এখন প্ৰেজেন্টেশ্যন ইয়াতে হ'ব। ইয়াত ফাৰ্ষ্ট প্ৰেজেন্টেশ্যন এইখন আছে, ছেকেণ্ড শ্লাইড এইখন আছে, ইয়াতে এইটোৱে আছে, বাকী সেভটো ইয়াতে অহাই নাই কাৰণ মই একো লিখাই নাই। তো ছেকেণ্ড প্ৰেজেন্টেশ্যন ইয়াতে আছে। মই ইয়াতে প্ৰিন্টত ক্লিক কৰিম আৰু এইটো মোৰ এটা এটাকৈ দুটা পেজত প্ৰিন্ট হৈ যাব। বুজি পালো? আমাৰ ইয়াতে এনেকুৱাকৈ আহি যাব। আমাৰ ইয়াতে এটা অপশ্যন ইয়াতে দেখা পাইছে যে ফুল পেজ স্লাইডছ। ইয়াতে কি লেখা আছে যে প্ৰিন্ট ওৱান শ্লাইড পাৰ পেজ, অৰ্থাৎ এখন এটা পেজত এটা শ্লাইড প্ৰিন্ট হ'ব। আমাক কুৱেশ্যনত এইটো ধৰি দিয়ে যে এখন শ্লাইডতে এটা পেজতে কেইবাটাও মানে শ্লাইড প্ৰিন্ট হোৱা। হয়তো ক'ব যে এখন পেজত দুটা শ্লাইড প্ৰিন্ট কৰা, এখন শ্লাইডত তিনিটা বা চাৰিটা বা ছয়টা। যদি মই এখন পেজত দুটা সিলেক্ট কৰোঁ, তো ইয়াতে কি হ'ব, মোৰ এখন পেজতে দুয়োখন শ্লাইড ইয়াতে প্ৰিন্ট হৈ যাব। দেখা পাইছা তোমালোকে, ইয়াতে দুয়োখন আহি যাব। এইখিনি বুজি পালো নে পোৱা নাই? তেনেকুৱাকৈ আহি যাব। এই প্ৰেজেন্টেশ্যন যেতিয়া আমি প্ৰিন্ট কৰিম, তাতো কি ক'ব, আমাৰ হেডাৰ আৰু ফুটাৰত আমাৰ ৰোল নম্বৰ বা আমাৰ নেমটো লিখিব দিব পাৰে। এখন প্ৰেজেন্টেশ্যন, এইটো সেকশ্যন হৈছে হেডাৰ আৰু এইটো সেকশ্যন হৈছে ফুটাৰ। তো ইয়াতে যদি মই হেডাৰ সেকশ্যনত মই কিবা লিখিব লাগে আৰু ফুটাৰ সেকশ্যনত কিবা লিখিব লাগে, ইয়াতে হেডাৰ ফুটাৰ দেখা পাইছা, ইয়াতে ক্লিক কৰিবা আৰু ইয়াতে আহি পেলাই তুমি কি কৰিবা, এই যিটো হেডাৰ সেকশ্যন আছে ইয়াতে ক্লিক কৰিবা আৰু ইয়াতে আহি পেলাই তুমি ইয়াতে লিখি দিবা হেডাৰত তুমি কি লিখিব বিচাৰিছা। সাপোজ তুমি হেডাৰত নেমটো লিখিব বিচাৰিছা, তো তুমি ইয়াতে আহি পেলাই নেমটো লিখি দিবা যে দীপাংকৰ ডেকা। আৰু ফুটাৰতো তুমি কিবা এটা লিখিব বিচাৰিছা, তো ফুটাৰত ক্লিক কৰা আৰু ইয়াতে আহি পেলাই তুমি লিখিব বিচাৰিছা সাপোজ ৰোল নম্বৰটো, তো ইয়াতে ৰোল নম্বৰটো তুমি ইয়াতে লিখি দিয়া আৰু ৰোল নম্বৰটো ইয়াতে তোমাৰ আহি যাব। তো ইয়াতে এপ্লাই টু অলত ক্লিক কৰা আৰু ইয়াতে দেখা পালে নে পোৱা নাই, মইতো অকণমান জুম কৰি দিছোঁ। ইয়াতে দীপাংকৰ ডেকা হেডাৰত লিখা গ'ল আৰু ইয়াতে ফুটাৰ সেকশ্যনত যদি তুমি যোৱা, ইয়াতে ফুটাৰ সেকশ্যনত আমাৰ ৰোল নম্বৰটো লিখা গ'ল। তো এনেকুৱাকৈ আমি আমাৰ পেজটো ফৰমেট কৰিব পাৰোঁ। এইখিনি আমি কৰি ল'লোঁ। যদি আমাক দি দিয়ে যে এটা পেজত দুটা শ্লাইড আহিব লাগিব বা তিনিটা শ্লাইড আহিব লাগিব, এইটো আমি ইয়াৰ পৰা কৰি ল'ম। যিমানটা লাগে ইয়াৰ পৰা চিলেক্ট কৰি ল'ম, সেইটো হৈ যাব। আৰু তাৰপিছত আমাক কিমানটা কপি লাগে, যে এটা কপি প্ৰিণ্ট কৰিব বিচাৰিছোঁ নে দুটা কপি, সেইটো ইয়াতে প্ৰেছ কৰি পেলাই ইয়াতে প্ৰিণ্টত ক্লিক কৰিম আৰু আমাৰ পেজটো প্ৰিণ্টাৰৰ দ্বাৰা কানেক্ট হৈ থাকিলে প্ৰিণ্টাৰৰ দ্বাৰা প্ৰিণ্ট হৈ যাব। তো প্ৰেজেন্টেশ্যনত তোমালোকক কি দিব পাৰে এক্সামত, হয়তো তোমালোকক এটা টপিক দিব, টপিকটোৰ ওপৰত এনেকৈ ক'ব যে এটা টাইটেল থাকিব লাগিব, তাত নিজৰ ৰোল নম্বৰ নেমটো থাকিব লাগিব আৰু এখন নতুন শ্লাইড ইনচাৰ্ট কৰিব লাগিব আৰু ইয়াৰ পৰা ইয়াতে আমাৰ বেছিক কামখিনি হ'ব। আচ্ছা, ইয়াতে আৰু এটা বস্তু কৈছোঁ, সাপোজ কিবা এটা কৰোঁতে এনেকুৱা উল্টা পাল্টা হৈ গ'ল আৰু তোমালোকৰ এই নতুন যিখন শ্লাইড আছিলে সেইখন বেয়া হৈ গ'ল, তো এইখন শ্লাইড তোমালোকে ডিলিট কৰিব বিচাৰিছা, তো এইখন শ্লাইডৰ ওপৰত তোমালোকে ৰাইট ক্লিক কৰিবা, ইয়াতে ডিলিটত ক্লিক কৰিবা, ডিলিট শ্লাইড, আৰু এইখন ডিলিট হৈ যাব। তাৰপিছত তোমালোকে ইয়াৰ পৰা নিউ শ্লাইড এখন ইনচাৰ্ট কৰি ল'বা, যেনেকুৱা ধৰণৰ শ্লাইড তোমালোকক লাগে। তো ইয়াৰ পৰা শ্লাইড এখন ইনচাৰ্ট কৰিবা আৰু ইয়াতে তোমালোকৰ এনেকৈ আহি যাব। তো আমি এনেকৈ পাৱাৰ পইণ্টৰ প্ৰেজেন্টেশ্যন এখন বনাব পাৰিম আৰু এনেকৈ নতুন শ্লাইড ইনচাৰ্ট কৰি তাত আমি ফৰমেটিং কৰি পেলাই এই যিবিলাক ফৰমেটিং টেব আছিলে এইবিলাক যিবিলাক ফৰমেটিং টেব আছিলে এইবিলাক আমি ফৰমেট কৰি থাকিব পাৰোঁ। এনেকুৱাকৈ ফৰমেট কৰি পেলাই আমি আমাৰ কামবিলাক কৰিম, ফাইলটো ছেভ কৰিম আৰু তাৰপিছত আমি এইটো প্ৰিণ্ট কৰি পেলাই আমি ধুনীয়াকৈ দি দিম। তাত হেডাৰ ফুটাৰ যদি মেনশ্যন কৰি দিয়ে, তো হেডাৰ ফুটাৰটো আমি তাত দি দিম। বুজি পালোঁ? তো এনেকুৱাকৈ আমি প্ৰেজেন্টেশ্যনত কৰিব পাৰোঁ। আচ্ছা, প্ৰেজেন্টেশ্যনত ছাৰ এইখিনিয়ে নেকি? বহুত আছে শিকিব লগা, কিন্তু প্ৰেজেন্টেশ্যনত তোমালোকৰ এইচএছ লেভেলো যদি প্ৰেজেন্টেশ্যনৰ ওপৰত কিবা কুৱেশ্যন দিয়ে, ইয়াৰ বাহিৰে বেলেগ নিদিয়ে, এইখিনিলৈকে দিব। আৰু যদি তোমালোকে প্ৰেজেন্টেশ্যন কমপ্লিটলি শিকিব বিচাৰিছা, সাপোজ ইউ আৰ এ ষ্টুডেণ্ট বা ইউ আৰ এ প্ৰাইভেট এমপ্লয়ী, গভৰ্ণমেণ্ট এমপ্লয়ী, তোমালোকে প্ৰেজেন্টেশ্যন নাজানা কিন্তু তোমালোক বহুত বেছি ইম্পৰ্টেণ্ট, 1 hour শ্বৰ্ট দিয়া আছে য'ত কমপ্লিট প্ৰেজেন্টেশ্যনটো মোৰ বনোৱা আছে, তাত 1 ঘণ্টাত গোটেই প্ৰেজেন্টেশ্যন ছফ্টৱেৰটো শিকোৱা আছে। আই বটনত দেখাই পাবা তোমালোকে, আই বটনত লিংকটো আছে, তাৰ পৰা ক্লিক কৰি পেলাই তোমালোকে প্ৰেজেন্টেশ্যনটো শিকিব পাৰা আৰু আগৰ ভিডিঅ'বিলাক শিকি পেলাই গোটেইখিনি শিকি ল'বা। তো ইয়াতে মই তোমালোকৰ কি কৰিলোঁ, এই যিখিনি আমাৰ এই কেটেগৰী 1 অৰ্থাৎ এইচএছ লেভেলৰ যিখিনি আছিলে মই গোটেইখিনি চিলেবাছ অনুযায়ী কভাৰ আপ কৰি দিলোঁ। ইয়াতে এইখিনিলৈকে চিলেবাছ আছিলে। আচ্ছা, প্লেলিষ্টটো শেষ হোৱা নাই, মই ইয়াতে তোমালোকে নেক্সট ভিডিঅ'টো চোৱা, তাত মই এতিয়া কি কৈছোঁ, MS Word, Excel, PowerPoint ৰিলেটেড মক টেষ্ট ৱাইজ কিছুমান ভিডিঅ' লৈ আহিছোঁ যে ৱৰ্ডৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহিব পাৰে, এক্সেলৰ ওপৰত কেনেকুৱাকৈ কুৱেশ্যন দিব পাৰে, পাৱাৰপইণ্টৰ ওপৰত কেনেকুৱা কি দিব পাৰে, এই গোটেইবিলাক বস্তু মই তোমালোকক তাত শিকাই দিছোঁ যে ৱৰ্ডৰ ওপৰত কুৱেশ্যন ৱাইজ, এক্সেলৰ ওপৰত কুৱেশ্যন ৱাইজ, পাৱাৰপইণ্টৰ ওপৰত কুৱেশ্যন ৱাইজ মই কিছুমান মক টেষ্ট ৱাইজ তোমালোকক তাত
শিকাই দিছোঁ তোমালোকে নেক্সট ভিডিঅ'বিলাক কণ্টিনিউ কৰা আৰু তাত চাই লোৱা প্ৰেজেণ্ট কুৱেশ্যন ৱাইজ দিছোঁ যে কেনেকুৱাকৈ তোমালোকক প্ৰেক্টিকেল এক্সামত দিব পাৰে ভিডিঅ'বিলাক চাবা আৰু তাৰ পৰা তোমালোকে গোটেইখিনি চাই ল'বা আৰু যদি চেনেলটো ভিজিট কৰা দেখিবা যে মই এই চেনেলটো কম্পিউটাৰ ৰিলেটেড বিভিন্ন ধৰণৰ কুৱেশ্যন প্ৰভাইড কৰোঁ কুৱেশ্যন এনচাৰ বুলি বিভিন্ন ধৰণৰ টপিকৰ ওপৰত মই আলোচনা কৰোঁ চেনেলটো ভিজিট কৰিলে দেখা পাবা ইয়াত মই মেট্ৰিকৰ পৰা পঢ়া নট মেট্ৰিক মই স্কুল লেভেলৰ পৰা কম্পিউটাৰ ইয়াতে মই পঢ়াবলৈ চেষ্টা কৰিছোঁ তোমালোকে চাবা গোটেইখিনি বস্তু বুজি পাবা তো ভিডিঅ'টো আজি বাৰু এইখিনি মই ইয়াতে এৰিছোঁ নেক্সট ভিডিঅ'টো তোমালোকে এইবিলাক কণ্টিনিউ কৰা আৰু শিকি লোৱা তো আজিলৈকে বাৰু এইখিনি আৰু চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো ইম্পৰ্টেণ্ট যদি ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা তো আজিলৈকে এইখিনি ধন্যবাদ